মই যিটো কাৰ্যকৰ্তাৰ ওপৰত মোৰ এটা ভৰসা এটা আছিলে, মই মানে কনফিডেণ্ট যে কাৰণ আমাৰ যিটো কাৰ্যকৰ্তা যিটো আমাৰ কাঠামো ষ্টাফসমূহে হওক বা আমাৰ মানে বুথে হওক বা শক্তি কেন্দ্ৰ হওক বা মণ্ডলে হওক, আৰু যাৰ কাৰণে সেই কথাখিনি কৈছিলোঁ। গতিকে কাৰণ মই সেইটো দলৰ ওপৰত ভৰসা ৰাখি কৈছিলোঁ, এনে মই কোৱা নাই। পূৰ্বতো মই কৈছিলোঁ এনেকুৱা কথা বহুবাৰে কৈছিলোঁ, প্ৰতিবাৰ নিৰ্বাচনতে মই কওঁ। আৰু সেইটো কোৱাৰ মূল বেছটো হৈছে কি দলৰ কাৰ্যকৰ্তা। আজি দলৰ কাজে বহুত মানুহে কৈছিলে যে ভৱানীপুৰত বহুত ভোট মানে CPM পাব, সৰুপেটত চিন পাব, মানে আননেচেচাৰী বহুত ধৰণৰ মানে প্ৰচাৰ ওলাইছিলে, সংবাদ মাধ্যমতো ওলাইছিলে, গুৱাহাটীতো ওলাইছিলে। মুখ্যমন্ত্ৰী মোক কেইবাবাৰো কথাষাৰ সুধিছিলে যে ভৱানীপুৰ সৰুপেটা অঞ্চলত ভোট আমি কম পাম নেকি। মই কৈছোঁ যে নহয়, মোৰ সেইটো কনফিডেন্সটো আছে এইটো, কাৰণ আমাৰ এই কাৰ্যকৰ্তাসকল বা আমাৰ এই জনসাধাৰণে কোনো কাৰণতে CPMক ভোট যে নিদিয়ে, সেই বিশ্বাসটো মোৰ আছিলে আৰু বিশ্বাসটো আল্টিমেটলি সফল হ'লগৈ। গতিকে মই কাৰ্যকৰ্তাৰ আধাৰতে কথাখিনি আমি কৈছিলোঁ। চক্ৰবেহু ৰচিছিলে, স্বাভাৱিক ৰচিবই, এই চক্ৰবেহুৰ পৰা ওলাই আহিব পাৰিছোঁ, এইটো আমাৰ সফলতা। কাৰণ কি মইতো অভিমন্যু নহয়। গতিকে অভিমন্যু হৈছে কি, মাকক হয়তো যেতিয়া দেউতাকে শিকাইছিলে তেতিয়া চক্ৰবেহুত সোমোৱাটো তেওঁ শিকিছিলে, ওলাই অহাটো শিকা নাছিলে। কিন্তু মোৰ দেউতাই কিন্তু মাক কিন্তু কেনেকৈ চক্ৰবেহুত সোমাব লাগে সেইটোও কৈছিলে, কেনেকৈ ওলাব লাগে সেইটোও কৈছিলে। আৰু সেইকাৰণে মই কৈছোঁ যে মই অভিমন্যু নহয়, মই হৈছে ৰণজিৎ। আৰু সেইকাৰণে মা দেউতাৰ নামটো ৰাখিছে ৰণজিৎ ৰাখিছে, মোৰ নামটো ৰঞ্জিত নহয়, মই ৰণজিৎ। মই যে ৰণজিৎ জিত হ'ম এই কথাষাৰ পূৰ্বতে কৈছিলোঁ, আজিও কৈছিলোঁ। পূৰ্বতে মই 40,000 কথাই কৈছিলোঁ, কিন্তু যেতিয়া ৱাটাৰলুৰ কথা যেতিয়া শুনিলোঁ, চক্ৰবেহুৰ কথা মোৰ গুপ্তচৰৰ জৰিয়তে, কাৰণ CPMত তাতে মোৰ গুপ্তচৰ বহু আছে, সেইসকলে যেতিয়া মোক কথাখিনি ক'লে, তেতিয়া মই ভাবিলোঁ কি যে অন্ততঃ 20% ভোটৰ যদি সংখ্যা গৰুৰ পৰা যদি যায় আৰু 10,000 যদি আমি যদি সংখ্যালঘু ভোট পাওঁ, তেতিয়া আমি 22,000 মই পাওঁ। কিন্তু আল্টিমেটলি 10,000তকৈ বেছি পালোঁ সংখ্যালঘু ভোট, সংখ্যাগুৰুৰ ভোটৰ 20% টানিব নোৱাৰিলে, যাৰ কাৰণে মাৰ্জিনটো আহি পেলাই 40,000 মানে হ'লগৈ। মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে মোক কলিকতাত এবাৰ মানে সুধিছিলে এই যে মানে ৱাটাৰলুনো কি দাদা, এদিন আহি পেলাই মোক বুজাই দিব। এদিন আমি কেলকাতাত থাকোঁতে এই ৰুমত গৈ পেলাই মই প্ৰায় 1.5 ঘণ্টা আলাপ কৰিলোঁ, আৰু তেওঁ মোক সুধিলে যে ৱাটাৰলু কি। ৱাটাৰলুৰ যুঁজত কেনেকৈ নেপোলিয়নে বনাপাৰ্টে হাৰিলে, আৰু তেওঁৰ ভুল হৈছিলে কি তেওঁ অলপ জিৰণি ল'ব গৈছিলে। এই জিৰণি লোৱাৰ সময়তে সন্মুখৰ যিমানখিনি সেনা আছিলে, সন্মুখৰ প্ৰায় 30% সেনা তেওঁলোকে কি কৰিলে, পিছফালে গৈ পেলাই অৱস্থান কৰিছিলে। সেই কথাষাৰ নেপোলিয়ন বনাপাৰ্টে গম নাপায়। মইতো নেপোলিয়ন বনাপাৰ্ট নহয়, মইতো জানো পিছফালে কোনে অৱস্থান কৰি আছে। গতিকে সেইকাৰণে মানে মই কৈছিলোঁ ৱাটাৰলুৰ যুঁজত আমি পৰাজয় নহয় বুলি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগতে কৈছিলোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো জানে যে আমি যে সহজে যাতে জয়লাভ যে কৰিম এই কথা জানে। গতিকে তেখেতৰ লগত আড্ডা মাৰোঁতে তেখেতে কৈছিলে যে ৱাটাৰলুৰ যিখন যুঁজ, এই যুঁজৰ বিষয়ে অসমৰ মানুহ বহুতে নাজানে, আপুনি অলপ ছ'চিয়েল মিডিয়াত অলপ মানে প্ৰচাৰ কৰি দিয়ে। সেইকাৰণে মই ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছোঁ। আজি নাৰিকল ভাঙিলে দাদা বিজেপি কাৰ্যালয়ত উপস্থিত হৈ নাৰিকল আমাৰ কাৰ্যকৰ্তাসকলে ভাঙিছে। তাৰ মাজত মোক ক'লে কি আপুনি যিহেতু নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে যিহেতু পদাৰ্পণ কৰিছে, গতিকে আমি নাৰিকল ভঙাটো আমাৰ এটা শুভ কাম বুলি কয়, আৰু সেইকাৰণে মোৰ হাতেৰেও এটা নাৰিকল ভাঙিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।